যেহেতু আজি 3rd সেপ্টেম্বৰ আৰু 3rd সেপ্টেম্বৰৰ পৰা 5th সেপ্টেম্বৰলৈকে এডমিশ্যন নটিচ দিছে যে ৰেসপেক্টিভ কলেজত গৈ এডমিশ্যন ল'ব লাগিব। তো যাৰ সিলেকশন লিষ্টত নাম আহিছে এক্সেপ্ট স্পেচিয়েল কোটা লাইক পিডব্লিউডি এক্সট্ৰিমিষ্ট ভায়োলেন্স 5% যোনটো গভৰ্ণমেণ্ট কলেজত পঢ়া ষ্টুডেণ্টৰ কাৰণে আছে। তো এইখিনিৰ বাহিৰে স্পেচিয়েল কোটা এইখিনিৰ বাহিৰে বাকী সকলোকে যিমানখিনি সিলেকশন লিষ্টত নাম আহিছে 3rd সেপ্টেম্বৰ আজি 3rd সেপ্টেম্বৰ টু 5th সেপ্টেম্বৰ 5th সেপ্টেম্বৰৰ ভিতৰত গৈ পিনে ৰেসপেক্টিভ কলেজত গৈ এডমিশ্যন ল'ব দিছে। তো এডমিশ্যন ল'বলৈ কি প্ৰচেছ আছে, কিমান টকা লৈ যাব লাগিব, কি ৰুল আছে আৰু কি কৰিব লাগিব তাৰে ওপৰত ভিডিঅ'টো হ'ব। ফাৰ্ষ্ট অফ অল কংগ্ৰেচুলেশ্যন সকলোকে যে ৱেলকাম টু মানে মেডিকেল ফ্ৰেটাৰ্নিটি। তো প্ৰচেছ কি আছে, প্ৰথমটো আপোনালোকে ৰেসপেক্টিভ কলেজত যাব লাগিব। কলেজত গৈ পিনে যোনটো সিলেকশন লিষ্ট আছে সেইটোৰ এটা কপি লৈ পিনে আৰু বাকি তাত গোটেই ফৰ্ম দিব, ফৰ্ম দি পিনে গোটেই অৰিজিনেল ডকুমেণ্টছৰ সৈতে গৈ পিনে সাবমিট কৰিব লাগিব। তাৰপিছত সেই প্ৰচেছ আৰম্ভ হোৱাৰ পিছত তাত মেডিকেল ফিটনেছ ল'ব লাগিব। ফিটনেছ লোৱাৰ পিছত এডমিশ্যন হ'ব। তো এডমিশ্যন হোৱাৰ পিছত আপুনি হোষ্টেল ল'লে হোষ্টেল ল'ব লাগিব, আৰু হোষ্টেল নলয় যদি বাহিৰত থাকে তেনেহ'লে তাৰ ফিজ বেলেগ। তো কিমান টকা লাগিব, তো যোনটো নটিচ দিছে নটিচত আপোনাৰ স্পেচিফাই কৰি দিছে যে এপ্ৰক্স 25,000 ৰুপিজ ল'ব। তো 25,000 অকল মানে এডমিশ্যন ফিজ হ'ব, এডমিশ্যন আৰু কাউন্সিলিঙৰ ফিজ হ'ব, মানে যোনটো গভৰ্ণমেণ্ট ফিজ বা হস্পিটেলত লাগিব মানে কলেজত লাগিব। আৰু তাৰ বাহিৰে যদি আপোনালোকে হোষ্টেল ল'ব বিচাৰে তেনে হোষ্টেলৰ যোনটো এডভান্স থাকে 2 মাহৰ এডভান্স দিব লাগে, মিনিমাম 10,000 12,000 বা 3 মাহৰ এডভান্স হ'লে 10,000 12,000। তো এপ্ৰক্স বাকী খৰচ লৈ পিনে 15,000 ধৰি লওক। তো 25,000 আৰু 15,000 40,000 আপোনালোকৰ লাগিব। আৰু মিনিমাম যদি যে পিছতো হোষ্টেল ল'ব পাৰিম বুলি ক'লেও মানে মিনিমাম 25,000 to 30,000 লগত লৈ যাব লাগিব বা এইটোৰ যোগাৰ থাকিব লাগিব। তাৰপিছত প্ৰচেছ কি হ'ব যে তাত যাব, গৈ পিনে আপুনি সিলেকশন লিষ্টটো দিলে তাৰ পৰা এপ্লিকেশ্যন ফৰ্ম দিব, সেইটো ফিল আপ কৰিব লাগিব। ফিল আপ কৰাৰ পিছত আপোনালোকক ফিটনেছৰ কাৰণে পঠাব, যে কলেজত আপুনি ফৰ্মটো ফিল আপ কৰিলে এটা ফিটনেছ চাৰ্টিফিকেট ফৰ্ম দিব। সেইটো লৈ গৈ যোনটো মেডিকেল কলেজ আছে তাত বিভিন্ন ডিপাৰ্টমেণ্ট থাকে, গাইনী থাকে, চাৰ্জাৰী থাকে, মেডিচিন থাকে, সব এইবিলাক ENT বিভাগ, এই সব বিভাগত আপুনি ঘূৰি গৈ পিনে আপোনাৰ ইচ এণ্ড এভৰি পাৰ্ট অফ দ্য বডি যে ফিট আছে আৰু মেডিকেলি ফিট হয়, যে আপুনি এইটো পঢ়িবৰ কাৰণে বা কোৱালিফাই কৰি আছে, তো সেইটোৰ কাৰণে আপোনাৰ ফিটনেছ চাৰ্টিফিকেটটো ল'ব লাগিব। আৰু ফিটনেছটো পালেহে আপোনাৰ এডমিশ্যনটো হ'ব। আৰু ফিটনেছ পোৱাৰ পিছত যেতিয়া এডমিশ্যন হ'ব তেতিয়া আপোনাৰ সকলো ডকুমেণ্টছ লাগিব। ক্লাছ 12ৰ পৰা 10ৰ পৰা যিমান ডকুমেণ্টছ আছে, তো মেইনলি 12ৰ খিনি লাগে, মাৰ্কশ্বিট, চাৰ্টিফিকেট, এডমিট যিমান আছে, প্লাছ গোটেই ডকুমেণ্টছ খিনি যিমান আছে আৰু অৰিজিনেল গোটেইখিনি সাবমিট কৰিব লাগিব। তো লগত লৈ যাব লাগিব আপোনাৰ আৰু এনেক্সাৰ, যোনটো এনেক্সাৰটো ফিল আপ কৰিছে সেই ফিল আপ কপিটো লৈ পিনে লগত সেই অৰিজিনেল ডকুমেণ্টছ লগতে সাবমিট কৰিব লাগিব। আৰু গোটেই অৰিজিনেল ডকুমেণ্টছ দিয়াৰ কাৰণে এটা একনলেজ কপি দিব যে আপুনি ইয়াত এইখিনি অৰিজিনেল ডকুমেণ্টছ সাবমিট কৰিছে। যেতিয়া আপুনি পঢ়ি শেষ হ'ব সেই একনলেজ স্লিপটো দেখালে আপোনাৰ অৰিজিনেল ডকুমেণ্টছ খিনি ঘূৰাই দিব। আৰু সাবমিট কৰাৰ পিছত আপোনাৰ এডমিশ্যন হৈ যাব। সেইটো প্ৰভিজনেল হ'ব, কাৰণ নেক্সট কাউন্সিলিঙতে আপোনালোকে এটেণ্ড কৰিব পাৰিব। কিবা গণ্ডগোল হ'লে সেইখিনি কাৰেকশ্যন কৰিব পাৰিব, গোটেইখিনি প্ৰভিজনেল হ'ব। তাৰ পিছত যদি আপোনালোকে কাউন্সিলিঙৰ টাইমত যদি কিবা অনলাইন ফলছ ডাটা প্ৰডিউচ কৰিছে, তো তাত ভেৰিফিকেশ্যন হওঁতে যদি কিবা ওলায় তেনেহ'লে আপোনালোকৰ এডমিশ্যন কেঞ্চেল হৈ যাব। তো আৰু কোনো সেইটো কৰাও নাই অবভিয়াছলি, তো সেইটোৰ কোনো টেনশ্যন ল'ব লগা নাই। ফৰ্থটো হ'ল যে আপোনালোকে তাত গৈ পিনে উইদিন 15 ডেজৰ ভিতৰত এটা এগ্ৰিমেণ্ট দিব লাগিব। এগ্ৰিমেণ্টটো হয় কি আপোনাৰ গোটেই হোষ্টেল ৰুল ৰেগুলেশ্যন, কলেজ ৰুল ৰেগুলেশ্যন আৰু এন্টি ৰেগিঙৰ এটা এফিডেভিট থাকে, সেইটো 15 ডেজৰ ভিতৰত দিব লাগিব। কোৰ্টৰ পৰা বনাই আনি দিব পাৰে, নহ'লে যেতিয়া এডমিশ্যন হয় সব ষ্টুডেণ্ট একেলগে যায় যিহেতু, সেইকাৰণে তাত গৈ পিনে তাতে মানে সিহঁতে এৰেঞ্জ কৰিয়ে দিয়ে কলেজৰ পৰা যে আহিছে একজন উকিল লয়াৰ, তাতে বনাই লোৱা। তো সকলোকে কণ্টেক্ট কৰি তাতে বনাই ল'ব পাৰে। আৰু বাকী ইউনিফৰ্মটো মাষ্ট হয়, তো গৈ পিনে আপোনালোকে গম পাই যাব। গৈ তাত যেতিয়া ড্ৰেছ কোডটো দিয়া আছে তাত গৈ পিনে আপোনালোকে বনাবলৈ তাত কণ্টেক্ট দিয়ে দিব, নহ'লে আপোনালোকে ড্ৰেছ কোডটো লৈ পিনে ডাইৰেক্ট গৈ পিনে টেইলাৰত বনাই ল'ব পাৰিব। তো ওৱান ছেকেণ্ড সকলোকে কংগ্ৰেচুলেশ্যন আৰু বেষ্ট অফ লাক ফৰ দ্য ফিউচাৰ।